আসসালামু আলাইকুম বন্ধুসকল, হেজেল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ কিছুমান হোলাৰ আৰু আমাৰ অলৰেডি আমাৰ এইখিনি অৰ্ডাৰ আছে। সেই হিচাপত মই আপোনালোকক জনাইছোঁ যে কোনটো হোলাৰ কেনেকুৱা কি চিষ্টেমৰ হয় সেই বিষয়ে মই আজি আপোনালোকৰ ওচৰত ভিডিঅ'টো দাঙি ধৰিছোঁ। বহুতে মোৰ ইউটিউবৰ ভিডিঅ' চাই ক'ব নোৱাৰে মডেল কোনটো ল'ব, নিজে ক'ব নোৱাৰে, আমাৰ অলপ দিগদাৰ হয়। এই হিচাপত মই আজি পৰিচয় কৰি দিছোঁ। মই প্ৰথমতে 1 নম্বৰতে দিছোঁ, এইটো হয় 6N70 মডেল। এইখন চাব আপোনালোকে 6N70 মডেল হয়। এইখন আমাৰ অলৰেডি 16 HP ডিজেল ইঞ্জিনৰ লগত সেলফ ইঞ্জিনত আমাৰ ফিটিং হ'ব। আমাৰ এইখন একদম অৰ্ডাৰ কৰিছে কাৰ্বি আলঙৰ, তেখেতৰ কাৰণে ৰেডি হৈ আছে। সেই সময়ত ভিডিঅ'টো আপোনালোকক দাঙি ধৰিছোঁ। এইখন 16 HP ডিজেল ইঞ্জিন, 180 কিলো ওজন আছে ইয়াৰ। খুব সুন্দৰ চিষ্টেম। প্ৰতি ঘণ্টাত 1.5 লিটাৰ তেল খাব আৰু 10ৰ পৰা 12 মন ধান 100% বানিব পাৰিব এই 6N70। এইখনৰ মই পৰিচয় কৰাই দিলোঁ। এইখনৰ 6N70 মডেল। তাৰপিছত মই দেখাইছোঁ এইখন হয় আমাৰ ইণ্ডিয়ান চিৰিজৰ হোলাৰ। এইখন হয় ইণ্ডিয়ান চিৰিজৰ অটোমেটিক 8 নম্বৰ হোলাৰ। এই ইণ্ডিয়ান চিৰিজৰ অটোমেটিক 8 নম্বৰ হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন 16 মন পৰ্যন্ত ধান বানিব পাৰিব। 20 HP ডিজেল ইঞ্জিনৰ লগতো যদি ল'ব পাৰিব। এনেকুৱা যিটো এতিয়া 16 HP এনেকুৱা 20 HP ডিজেল ইঞ্জিনত ফিটিং হয়। এই হিচাপত আমাৰ এইগিলা অৰ্ডাৰ আছে। আমাৰ ইঞ্জিন অলৰেডি আহি পোৱা নাই। এই হিচাপত ভিডিঅ'টো দাঙি ধৰিছোঁ। এই ধৰণৰ ইণ্ডিয়ান চিৰিজৰ গাড়ী ফিটিং হওক, বিনা গাড়ী হওক, লাগিলে আপোনালোকে ল'ব পাৰিব। 100% ছাৰ্ভিচ ভাল আৰু গুড়া ইয়াৰ একদম মিহি হয়। তাৰপিছত মই আৰু দেখাইছোঁ এইখন ইণ্ডিয়ান চিৰিজৰ হ'ল। এইবাৰ দেখাইছোঁ 1 ষ্টাৰ। এই দুখন আমাৰ 1 ষ্টাৰ। দুই ভাই অনলি হোলাৰ অৰ্ডাৰ কৰিছে। এই 1 ষ্টাৰ দুখন অনলি হোলাৰ অৰ্ডাৰ কৰিছে। হোলাৰে মই আহি পাইছে আমাৰ অলৰেডি হোলাৰ। এই চাওক হোলাৰ 1 ষ্টাৰ হয়। খুব সুন্দৰ ছাৰ্ভিচ 1 ষ্টাৰ। এইখনো প্ৰতি ঘণ্টাত 12 পৰা 15 মন 17 মনলৈকে ধান বানিব পাৰিব 1 ষ্টাৰ। এইখনো আমাৰ ডিজেল ইঞ্জিনৰ লগত ফিটিং আছে 20 HP আৰু গাড়ী ফিটিঙো লাগিলে গাড়ী ফিটিং পাব, বিনা গাড়ী লাগিলেও বিনা গাড়ী পাব। এনেকা এই দুখন আমাৰ বিনা গাড়ী অৰ্ডাৰ আছে। ইঞ্জিন অলৰেডি আহি পোৱা নাই। সেই হিচাপত ভিডিঅ'টো দাঙি ধৰিছোঁ। তাৰপিছত মই দেখাইছোঁ আৰু এখন নিউ মডেল। এয়া চাই লওক। এইখন হয় 2 নম্বৰ হোলাৰ, ৰাইচ মিলৰ বাপ 2 নম্বৰ হোলাৰ। প্ৰতি ঘণ্টাত 30ৰ পৰা 35 মন ধান 100% বানিব পাৰিব। এইখন কিন্তু ইঞ্জিনত লাগিলে L32 বা L35 HP ইঞ্জিন লাগিব আৰু মটৰ লাগিলে 30 HP মটৰ লাগিব। হেভি ডেলিভাৰী, একদম ডেলিভাৰী পাইপৰ নিচিনাকৈ হুমুমা চাউল ওলাই প্ৰতি ঘণ্টা 30ৰ পৰা 35 মন ধান 100% বানিব পাৰিব। এইখন চাই লওক। ইয়াৰ চেপটো 1.5 2.5 ইঞ্চি চেপ, 1.5 নহয়, আমাৰ ওস্তাদ জেড প্লাছৰটো 1.5 হয়, কিন্তু এইটো 2.5 ইঞ্চি চেপ। 2.5 ইঞ্চি চেপৰ হয় এইটো। আমাৰ চব এইজাৰ লিখা আছে। আমাৰ 2.5 ইঞ্চি চেপ মুঠা, হেভি ছাৰ্ভিচ। তাৰপিছত মই দেখাইছোঁ এখন মই নিজে মডিফাই কৰা ভাৰ্চন 2025 ভাৰ্চন 2025 হয় এইখন। এয়া চাই লওক। এইখন চাকা লগা আছে, আপোনালোকে ঘৰে ঘৰে যাব পাৰিব। ইয়াত দেখা 8 HP এটা ইঞ্জিন লগোৱা আছে। 8 HP ইঞ্জিন 1 লিটাৰৰো কম তেল খায়। 8ৰ পৰা 9 মন 10 মন ধান বানিব পাৰিব। কিন্তু ইয়াত দুটা ফেচিলিটি আছে। পিঠাৰ চাউলো গুড়া কৰিব পাৰিব আৰু ধানো বানিব পাৰিব প্ৰতি ঘণ্টাত 8 মন। চেল্ফ আছে, আমাৰ চাবি আছে। ইয়াত চেল্ফ আছে, চাবি আছে। চেল্ফ চাবি দিব। আপোনাৰ ঘৰৰ ফেমিলিয়ে চলাব পাৰিব, কোনো অসুবিধা নাই। ইচ্ছা কৰিলে ৰাস্তা যদি ভাল হয় ঘৰে ঘৰে লৈ যাব পাৰিব, চাকা লগোৱা আছে। আৰু ইচ্ছা কৰিলে ঘৰতো বহাই পিঠাৰ চাউলো গুড় খান্দিব পাৰিব, ধানো বানিব পাৰিব। খুব হেভি। কিন্তু এই এনেকুৱা লাল ৰং চালে যে আপুনি ভাবিব যে এইটো মাল এনেকুৱা নহয়, এইটো খুব হেভি মাল হয়, বহল আছে। ইয়াৰ জালি চেল খুব হেভি, লাষ্টিং আছে। আৰু এইটো ৰাজা ব্ৰাণ্ডৰ হয়, ৰাজা। ইয়াত চাওক, ৰাজা ব্ৰাণ্ডৰ মাল, হেভি মাল। গতিকে খুব সুন্দৰ ছাৰ্ভিচ। এইখন মই নিজে ইয়াত লাইভ ডেমো দিছোঁ, আপোনালোকে চাব মোৰ পিছৰ ভিডিঅ'ত। তাৰপিছত মই আৰু এখন দেখাইছোঁ। ইয়াত চাওক, এইখন এখন আছে আমাৰ। এইখন এখন আছে 2 নম্বৰ হোলাৰ, ষ্টিল বডি ৰাইচ মিল 2 নম্বৰ হোলাৰ। প্ৰতি ঘণ্টাত যে 35 মন ধান বানিব পাৰিব। কিন্তু এইখন হয় ফ্লাট বেলৰ। এইখন হয় ভি বেলৰ, এইখন হয় ফ্লাট বেলৰ। এয়া চাওক, এইখন 2.5 ইঞ্চি চেপ। এয়া চাই লওক, 2.5 ইঞ্চি চেপ। এইখন 2.5 ইঞ্চি চেপ হয়, 2.5 ইঞ্চি চেপ। গতিকে আজি মই আপোনালোকক বহুত কেইখন ৰাইচ মিল সম্পৰ্কত ভিডিঅ' আপোনালোকক দেখালোঁ। গতিকে মই মোৰ দোকানৰ এড্ৰেছটো দিছোঁ। অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক' সমষ্টি, বালিচাৰা বজাৰত আহিব। বজাৰৰ মছজিদৰ কাষত মোৰ দোকান আছে। আপোনালোকে আহি দোকানত আহি বহি অৰ্ডাৰ কৰিও যাব পাৰিব। আজি মই যিকেইটা ৰাইচ মিলৰ ভিতৰত দেখাইছোঁ, এইকেইটা ৰাইচ মিল হিচাপত যদি আপোনালোকে অৰ্ডাৰ কৰাৰ 1 সপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী কৰা হয়। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। যদি মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।